নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি ভিডিঅ'টো লৈ আহিছো প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওপৰত। আমি গম পাওঁ যে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন দ্ৰৌপদী মুৰ্মু আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ 15তম ৰাষ্ট্ৰপতি হয়। She was elected in the year 2022 আৰু আগতীয়াকৈ তেওঁ কি আছিল ঝাৰখণ্ডৰ গভৰ্ণৰ আছিল। কিমান চনৰ পৰা 2015 পৰা 2021 লৈকে তেওঁ কি আছিল ঝাৰখণ্ডৰ গভৰ্ণৰ হৈ আছিল, ৰাজ্যপাল হৈ আছিল। আজি আমি প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ ওপৰত কি ধৰণৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত, হয়নে? ইণ্ডিয়ান পলিটিৰ ওপৰতে তো বহুতে কোৱেশ্চন আহি থাকে। তো আমি তাৰে এটা টপিক প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ ওপৰত কি প্ৰবেবল কোৱেশ্চন হ'ব পাৰে তাৰ ওপৰতে কোৱেশ্চন লৈ আহিছো। আশা কৰো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। আজিৰ এই ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে What is the minimum age for the eligibility of presidential candidate? ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ যোগ্যতাৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগিব? আমাৰ অপচনত আছে 30, 28 years, 21 years and 35 years. আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ ডি 35 years. ইয়াৰ লগতে আৰু কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব, যেনে ভাৰতৰ নাগৰিক হ'ব লাগিব, তাৰ পিছত কি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ লোকসভা হ'ব লাগিব, should not hold any office for profit under the union government or any state government or any local authority or any other public authority. দ্বিতীয় কোৱেশ্চনত কি আছে, who is regarded as the head of the Indian state? ভাৰত ৰাজ্যৰ মুৰব্বী হিচাপে কাক গণ্য কৰা হয়? আৰু আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ বি প্ৰেসিডেন্ট। Next আছে the executive action of the government are carried out under whose name? চৰকাৰৰ কাৰ্যকাৰী কাৰ্যকলাপ কাৰ নামত সম্পন্ন কৰা হয়? তো আমাৰ অপচনত আছে ক্যাবিনেট, তাৰ পিছত আছে প্ৰাইম মিনিষ্টাৰ, তাৰ পিছত আছে প্ৰেসিডেন্ট আৰু লাষ্টত আছে both বি এণ্ড সি, তাৰ মানে প্ৰাইম মিনিষ্টাৰ এণ্ড প্ৰেসিডেন্ট। আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি প্ৰেসিডেন্ট। Next questionত আছে who among the following is not directly participating in the election of the president? নিম্নলিখিত কোনে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে? তো অপচন কেইটা আছে the elected member of the লোকসভা and ৰাজ্যসভা, the elected members of the legislative assemblies of the state, the elected members of legislative assemblies of the union territories of Delhi and Pondicherry, আৰু অপচনত আছে both elected and nominated members of the state legislative council. তো আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ ডি both the elected and the nominated member of state legislative council. ঠিক আছে। নেক্সট কোৱেশ্চনত আছে what is the official term of the president's office? ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ আনুষ্ঠানিক কাৰ্যকাল কি? তো 5 years আছে, 10 years, 3 years আৰু 4 years. আমাৰ কাৰেক্ট অপচনটো কি হ'ব? অপচন নম্বৰ এ হ'ব আমাৰ কাৰেক্ট অপচন হ'ব এ 5 years. ইয়াৰ লগতে এটা কথা জানা দৰকাৰ যে ভাৰতবৰ্ষত কি হয় যিমানবাৰ ইচ্ছা কৰে সিমানবাৰ প্ৰেসিডেন্ট হ'ব পাৰে, কিন্তু আমেৰিকাত সেই কথাটো নহয়। আমেৰিকাত কি হয় ম্যাক্সিমাম নাম্বাৰ অফ প্ৰেসিডেন্ট কি দুবাৰে হ'ব পাৰিব, 2 times হ'ব পাৰে। আৰু আমাৰ ভাৰতবৰ্ষত এজন ৰাষ্ট্ৰপতিয়ে কনজিকিউটিভলি 2টা বছৰ 2টা টাৰ্ম কি হৈ আছিল প্ৰেসিডেন্ট হৈ আছিল, আৰু তেখেত আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট আছে what is the maximum number of terms that a person can hold office for the president? আর আমার কারেক্ট অপশনত হ'ব অপশন নম্বৰ বি নো লিমিট। তাৰ মানে প্ৰথম 5 বছৰ হল, সেকেন্ড 5 বছৰ হ'ব পাৰিব, থাৰ্ড 5 বছৰ হ'ব পাৰিব, কিন্তু আমেৰিকাত কি আছে দুবাৰে হ'ব পাৰিব। নেক্সট আছে who was the power to declare an area as a scheduled area? কাৰ এই ক্ষমতা আছে? আর আমাৰ কারেক্ট অপশনটো অপশন নম্বৰ এ প্ৰেসিডেন্টৰ এই ক্ষমতাটো আছে। নেক্সট কোৱেশ্চনত আছে what is true about the money bill? মানি বিলৰ সম্পৰ্কে কোনটো সঁচা? they must be introduced on prior recommendation of the president. They can originate in both the house of parliament A and B and neither A or nor B. তোমার কারেক্ট অপশন টু অপশন নাম্বার এ they must be introduced on prior recommendation of the president. তো মানি বিলৰ বিষয়ে অলপমান কথা আমাৰ কি জানা দৰকাৰ কি মানি বিল is related to taxation or government spending, আৰু only লোকসভা can introduce money bill and they must first recommendation of the president before introducing it. তাৰ মানে মানি বিলৰ ক্ষেত্ৰত কি প্ৰেসিডেন্টৰ পৰা আগতে অনুমতি ল'ব লাগিব, আৰু অনুমতি লোৱাৰ পিছতে কি কৰিব পাৰিব সদনত সেই বিলটোৰ উত্থাপন কৰিব পাৰিব। নেক্সট কোৱেশ্চনত কি আছে what is the meaning of veto? veto শব্দৰ অৰ্থটো কি? এটো পৰীক্ষাত আহিয়ে থাকে। veto শব্দৰ অৰ্থটো হৈছে forbid, ঠিক আছে। veto শব্দৰ অৰ্থটো হৈছে forbid. it is a latin word, ঠিক আছে। veto কি এটা লেটিন ভাষা,
ঠিক আছে আৰু ভেটো কোৱাৰ লগে লগে ভেটোক আমি ইয়াতে অ্যাবসোলিউট ভেটো সাসপেন্সিভ ভেটো পকেট ভেটো এইবোৰ নাম আমি জানো অ্যাবসোলিউট ভেটো হয় তাৰ পিছত কি আছে সাসপেন্সিভ ভেটো হয় তাৰ পিছত কি হয় পকেট ভেটো হয় কি আছে একেটা মিনিং এর ভিতরে যদি অলপমান আপোনালোকে গম পাই হয়তো মনত ৰাখিব যে অ্যাবসোলিউট ভেটোটো কি অ্যাবসোলিউট ভেটোয়ে প্রেসিডেন্টক পাওয়ার দিয়ে টু রিজেক্ট দ্য এ বিল পাস বাই দ্য পার্লামেন্ট অ্যাবসোলিউট ভেটোয়ে কি করে রাষ্ট্রপতিক সেই ক্ষমতা প্রদান করে যে কোনো একটা বিল যদি পার্লামেন্টত পাস হইছে তো রিজেক্ট করে দিব পারে সাসপেন্সিভ ভেটো প্রেসিডেন্টক সেই ক্ষমতা দিয়ে টু রিটার্ন দ্য বিল ফর দ্য রিকনসিডারেশন বিলটো কি করে আকো রিটার্ন কৰি দিয়ে যে কোনো একটা বিল মানে পাস হওয়ার পিছত যেতিয়া প্রেসিডেন্টৰ স্বাক্ষৰ পায় তেতিয়াহে বিলটো অ্যাক্ট হিচাপে হয় তো বিলটো কি হৈছে পার্লামেন্টত পাস হৈছে তাৰ পিছত প্রেসিডেন্টৰ ওচৰত আহিছে প্রেসিডেন্ট কি কৰিব পাৰে সেই সাসপেন্সিভ ভেটোয়ে কি কৰে প্রেসিডেন্টক সেই ক্ষমতা প্ৰদান কৰে যে বিলটো আকো পার্লামেন্টলৈ উভতি দিছে ঘূৰাই দিছে আকো রিকনসিডারেশন কৰাৰ কাৰণে আৰু পকেট ভেটো কি হয় প্রেসিডেন্টক পাওয়ার দিয়ে টু উইথহোল্ড হিজ ডিসিশন এন্ড দাস দ্য বিল ফর এন ইনডেফিনিট পিরিয়ড অফ টাইম আৰু পকেট ভেটো কি কৰে প্রেসিডেন্টক সেই ক্ষমতা প্ৰদান কৰে যে কোনো এটা বিল পার্লামেন্টৰ পাস হোৱাৰ পিছতো কি কৰে প্রেসিডেন্টে সেই বিলটো হোল্ড কৰি ৰাখিব পাৰে আৰু এইটো হোল্ড কৰাৰ সময়টো ইনডেফিনিট হয় তো এইকেইটা আপোনালোকে গম পালে অ্যাবসোলিউট ভেটো মানে কি সাসপেন্সিভ ভেটো মানে কি আৰু পকেট ভেটো মানে কি নেক্সট আছে হুইচ among the following veto power not granted to প্রেসিডেন্টক কোনটো ভেটো পাওয়ার দিয়া নহয় তো আমি অ্যাবসোলিউট পাইছো পকেট ভেটো পাইছো সাসপেন্সিভ পাইছো তো কোনটো পাওয়ার দিয়া নহয় কোয়ালিফাইড ভেটো এটোৰ পাওয়ার কি প্ৰদান কৰা নহয় নেক্সট আছে the president can deliver an absolute veto to which of the following bill কোনটো বিলত কি হয় প্রেসিডেন্টে অ্যাবসোলিউট ভেটোৰ পাওয়ারটো প্ৰদান কৰিব পাৰে তো আমাৰ অপচন প্ৰাইভেট মেম্বাৰ্স বিল তাৰ পিছত কনস্টিটিউশনাল অ্যামেন্ডমেন্ট বিল both A and B আর neither A and B তো আমাৰ কারেক্ট অপশন তো অপশন নাম্বার A প্রাইভেট মেম্বার বিল নেক্সট আছে which article of the constitution empower the president to promulgate ordinance সংবিধানে কোনটো অনুচ্ছেদে রাষ্ট্রপতি অধ্যাদেশ জারি করার ক্ষমতা প্রদান করে আর্টিকেল 123 আর্টিকেল 52 আর্টিকেল 25 আৰু আর্টিকেল 70 আমাৰ কারেক্ট অপশন তো অপশন নাম্বার A আর্টিকেল 123 তো আর্টিকেল 123 কি করে প্রেসিডেন্টক অর্ডিন্যান্স পাস করার কি হয় ক্ষমতা প্রদান করে নেক্সট আছে হু অ্যাড্রেস দ্য পার্লামেন্ট আফটার দ্য কমেন্সমেন্ট অফ দ্য ফার্স্ট সেশন আফটার ইচ জেনারেল ইলেকশন আৰু এটো আমাৰ কারেক্ট আনসারটো হ'ব অপশন নাম্বার সি প্রেসিডেন্ট কি কৈছে প্ৰতিটো সাধারণ নির্বাচনৰ পিছত প্ৰথম অধিবেশন আৰম্ভ হোৱাৰ পিছত কোন সংসদক সম্বোধন কৰে আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার সি প্রেসিডেন্টে নেক্সট আছে on whose behalf are the international treaties conducted কার অনুমতিত আন্তর্জাতিক চুক্তিসমূহ পরিচালনা করা হয় আর কারেক্ট আনসারটো কি হবে আনসার অপশন নাম্বার এ প্রেসিডেন্ট নেক্সট আছে হু ইজ দ্য অনলি প্রেসিডেন্ট টু হ্যাভ ইলেক্টেড ফর টু কনজিকিউটিভ টার্ম এতিয়া কনজিকিউটিভ শব্দটোৰ অৰ্থ আপোনালোকে গম পাইছে মানে এটা টার্ম শেষ হোৱাৰ লগে লগে আৰু এটা টার্মৰ কাৰণে প্রেসিডেন্ট হৈছে এটো অলপ আগতে মই কৈছে ডক্টর জাকিৰ হুসেন রাজেন্দ্র প্রসাদ APJ আব্দুল কালাম আর প্রতিভা প্যাটেল তোমার কারেক্ট অপশন হবো অপশন নাম্বার বি রাজেন্দ্র প্রসাদ আর রাজেন্দ্র প্রসাদে কিমান সনৰ পৰা 1952 ৰ পৰা আর একবার প্রেসিডেন্ট হইয়াছিলে আর 1957 আকো প্রেসিডেন্ট হইছে আর 1962 তেও প্রেসিডেন্টশিপ এৰিছে তো 1952 ৰ পৰা 1957 আৰু 1957 ৰ পৰা 1962 তার পিছত কোনে প্রেসিডেন্ট হইছিল সর্বপল্লী রাধাকৃষ্ণন নেক্সট কোশ্চেনত আছে হুইচ among the following presidents died during his term at office কার্যালয়ত তেওঁৰ কাৰ্যকালত নিম্নলিখিত কোনজন ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছিল আমাৰ কারেক্ট অপশনটো হ'ব অপশন নাম্বার এ ডক্টর জাকির হোসেন আৰু ডক্টর জাকির হোসেনে 13 মে 1967 ত কি আছিল প্রেসিডেন্টশিপ মানে রাষ্ট্রপতি হৈছিল আৰু তেওঁৰ প্রেসিডেন্ট টার্ম কিমান হ'ব 1972 লৈকে তেওঁ রাষ্ট্রপতি হৈ থাকাৰ কথা আছিল কিন্তু তেওঁ 3 মে 1969 ত কি হৈছে তেওঁৰ মৃত্যু হৈছিল নেক্সট কোশ্চেনত আছে দ্য নমিনেশন অফ a candidate for election to the office of the president must be subscribed at least option কেটা দিয়া আছে 50 proposers and 50 seconders 25 proposers and 25 seconders
20 proposers and 20 seconders আৰু 50 proposers and 20 seconders তো এটো আমাৰ কারেক্ট অপশনটো অপশন নাম্বার এ মনত ৰাখিব 50 proposers আৰু 50 seconders ঠিক আছে নেক্সট কোৱেশ্চনত আছে by which amendment bill is president's assent for constitutional amendment bill made obligatory কোন সংশোধনী বিধায়কৰ দ্বাৰা ৰাষ্ট্ৰপতিয়ে সংবিধান সংশোধনী বিধায়ক সন্মতি বাধ্যতামূলক কৰিছিল আৰু আমাৰ অপচন কেইটাৰ ভিতৰত কারেক্ট অপশনটো হ'ব 24th Constitutional Amendment Act 1971 নেক্সট কোৱেশ্চনত আছে who appoint chief of army navy and air force আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি প্ৰেসিডেন্টে নেক্সট কোৱেশ্চনত আছে who can appoint a commission to investigate into condition of SC ST OBC আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি president next question আছে the president can nominate how many members of Lok Sabha Rajya Sabha তমা correct option to hobo 12 members 12 জন সদস্য কি মনোনীত কৰিব পাৰিব আৰু তাৰ ব্যাকগ্ৰাউণ্ড বিলাক আৰ্ট লিটাৰেচাৰ সায়েন্স সোশ্যাল সাৰ্ভিসৰ পৰা হ'ব লাগিব next আছে what does respite mean in terms of power granted to president respite শব্দৰ অৰ্থটো কি কৈছে ইয়াতে আৰু আমাৰ অপচন কেইটা দিয়া আছে কারেক্ট অপশনটো কি হ'ব respite শব্দৰ অৰ্থটো হৈছে in presence of special circumstances like physical disability the president can award a lesser sentence than the one that was originally granted next আছে what does remission mean in terms of powers granted to president remission শব্দৰ অৰ্থটো কি তো ইয়াতে অপচন কেইটাৰ ভিতৰত আমাৰ কারেক্ট অপশনটো হ'ব কি হ'ব কারেক্ট অপশনটো অপশন নম্বৰ এ the basic punishment remains the same but the duration is shortened ঠিক আছে remission শব্দৰ অৰ্থটো কি আছে যে মানে পানিশমেন্টটো যিটো আছে হেতুৱে হ'ব কিন্তু তাৰ ডিউৰেশনটো কমাই দিব নেক্সট আছে what does commutation mean in terms of power granted to president commutation শব্দৰ অৰ্থটো কি আৰু commutation শব্দৰ অৰ্থটো হৈছে অপশন নম্বৰ সি the president can substitute one harsher punishment with some lighter form like changing death sentence to life sentence next আছে what does pardon mean in terms of the power granted to president আৰু অপশন কেইটাৰ ভিতৰত আমাৰ কারেক্ট অপশনটো কি হ'ব কারেক্ট অপশনটো হ'ব অপশন নম্বৰ ডি completely absolves the person from all types of punishment and disqualification আৰু আজি last question what does reprieve mean in terms of power granted to president reprieve শব্দৰ অৰ্থটো কি আছে আৰু আমাৰ অপচনৰ ভিতৰত কারেক্ট অপশনটো অপশন নম্বৰ ডি this grant a temporary stay on the execution of the sentence sometime for the convict ঠিক আছে তো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ হলো শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ